অসম সাহিত্য সভাৰ পৰৱৰ্তী পূৰ্ণাংগ অধিৱেশন দুলীয়াজানত আৰু সাহিত্য সভাৰ পৰৱৰ্তী মধ্যকালীন অধিৱেশন গুৱাহাটীত। পাঠশালা অধিৱেশনৰ দ্বিতীয় দিনাৰ প্ৰতিনিধি সভাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শুক্ৰবাৰে কাৰ্যনিৰ্বাহকত আলোচিত হৈছিল এই প্ৰসংগ। আমি জনাইছো পাঠশালা অধিৱেশনৰ পৰা এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। পৰৱৰ্তী পূৰ্ণাংগ অধিৱেশন ক'ত অনুষ্ঠিত হ'ব তাৰ উত্তৰ শেহতীয়াকৈ ওলাইছে প্ৰতিনিধি সভাত। পাঠশালা অধিৱেশনৰ দ্বিতীয় দিনাৰ প্ৰতিনিধি সভাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি কোৱা হৈছে যে পৰৱৰ্তী অধিৱেশন দুলীয়াজানত অনুষ্ঠিত হ'ব পূৰ্ণাংগ অধিৱেশন আৰু সাহিত্য সভাৰ পৰৱৰ্তী মধ্যকালীন অধিৱেশন গুৱাহাটীত অনুষ্ঠিত হ'ব। পাঠশালাৰ দ্বিতীয় দিনাৰ প্ৰতিনিধি সভাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু শুক্ৰবাৰে কাৰ্যনিৰ্বাহকত আলোচিত হৈছিল এই প্ৰসংগটো।